তই দুখন হাৰি পেলাই উলছা আমাৰ এই চিপিএলৰ পৰা তোৰ অনুভৱটো কেনেকুৱা? অনুভৱটো একো নাই, এইবাৰ আছো আবাৰ জিকিম হয় নেকি 100%। কিন্তু তহঁতৰ টিমটো বেয়া খেলা বুলি মানিলে নহয়। বেয়া খেলছি মানে কি, এতিয়া মই দুটা ভাল প্লেয়াৰ কিনিছিলো। এটা দালি আছে, ভাজি, পনীৰ, মাংস দুখন। মাংস কি? মাংস আমাৰ ছাগলী 1.5 কেজি আৰু ব্ৰইলাৰ 1.5 কেজি। ইমান হাই ভেৰালকে দে এখন খাই ক'ব নহয় বাহা নাই ও। বঢ়িয়া। রাজ কেন আছি মজা লাগছি ভাল লাগছে না তোমার কা মজা মজা না আদো পরে আছে না খদই মানে তোমাক আইছাও হেল্ল' গাইজ, গুড মৰ্ণিং বাৰু হৈ থকা নাই, আফটাৰনুন হৈ আছে আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ইটা। মানে আজি আছে আনমেৰিড ভাৰ্চেছ মেৰিডৰ ক্ৰিকেট খেল। আপোনালোকক দেখাম কোনে জিকে কোনে হাৰে। বাকী ৰাতিলৈকে খানাও হ'ব যায় আছে, আমি যে জিকিছিলোঁ তাৰে খানা হ'ব, তো আপোনালোকক সেইটোও দেখাম। তো এতিয়া কেইটামান ভাত পানী খাই লওঁ, খাই লৈ পেলাই গ্ৰাউণ্ডক লাগি যাওঁ। কোনে জিকে, মেৰিডে জিকে নে আনমেৰিডে জিকে আপোনালোকক দেখাম। বাকী ৰাতি খানাত অলপ চবৰে পৰা ইণ্টাৰভিউ ল'ব চেষ্টা কৰিম, মানে খেলাখন খেলি কেনেকুৱা লাগিল অনুভৱটো। তো এতিয়া কেইটামান খাই লৈ পেলাই ওলাই যাওঁ। তো গাইজ, বিহু বুলি বাহিৰে শেষেও নাই। এফালে ছাগলী মাংস আছে দেখা পাইছে, এফালে বাহিৰে খাইতো ভালেই লাগে। এফালে খাৰ আছে, এইমাত্ৰ বনাইছে, আৰু এফালে ভাত খাই লওঁ। মেৰিড ভাৰ্চেছ আনমেৰিড আছিল যদিও মানে মেটছখন নহ'ল, কাৰণ আনমেৰিড বেছি আৰু মেৰিড কম, তো সেইকাৰণে ভাগি দি পেলাই খেলা গৈছে। কিন্তু পইচাৰে খেলা 900 টকাৰ 1 অভাৰমান গেল চাগে। মোৰ হাত অলপ প্লেট হৈছে। কেইৰানমান হ'লে 2 অভাৰ ৰানিং 21 ৰান। কালি মই মাৰিলো দেখোন 75 in 5 overs। সত্যি মাৰি দিলা এইটো অভাৰত, 100 হ'ল দেখোন প্ৰায়। ওৱান 158 আঠ অভাৰত, 158 আঠ অভাৰত বেয়া ঘূৰিছে। 8 অভাৰত যদি 160 টাৰ্গেট দিছে, জিকাটো এনেই মুস্কিলেই হ'ব বাৰু অপজিট টিমৰ কাৰণে। দুটা গেলে অলৰেডি গেলেই, মানে 3 বলত 3 মাৰিলাক। এই বলটো কি হৈছে চাই লওঁ বাৰু। প্ৰথম কেতিয়া ভিডিঅ' কৰা নহ'ল মানে মোৰ। সাতটা শেষ নহ'ল, নহয় ইমান ৰান টাৰ্গেট অভিয়াছলি শেষ নহয়, হাৰিল। তো গাইছ, এতিয়া খানাৰ জেগাত আহি গৈছোঁ। বাকী এফালে আছে ৰাতুল। ইয়াতে কি কৰি আছ তই? চক। আৰু এফালে ৰান্ধনী আছে, চাওঁ ৰান্ধনী মুখখন একবাৰ। কি খানা হ'ব আজি? কেইটা আইটেম থাকিব আজি? আইটেম আমাৰ 4টা। কি? এটা দালি আছে, ভাজি, পনীৰ, মাংস দুখন। মাংস কি? মাংস আমাৰ ছাগলী 1.5 কেজি আৰু ব্ৰইলাৰ 1.5 কেজি। আৰু এইখিনিয়ে দেখছি আপোনালোকে খানাৰ আইটেম কিমান, তো আপোনালোক দেখাই থাকিম। আৰু ধামাকা এটা হ'ব, আৰু ধামাকা কৰি জিকিছিলোঁ, ধামাকা কৰি খানা হ'ব। তো এইফালে কামত লাগি গৈছে। কি কৰিছা? আদা নহৰু আৰু এইফালে পিঁয়াজ, এইফালে মাংস, কামত লাগি গৈছে। কিবা কবি নেকি? চুপাৰি নিকালকে এফালে অৱনীতা চাৱনীতা কিবা কবি? আৰু কিবা আজি কেনেকুৱা লাগছিল? এনজয় না পুৰা? 200 এফালে আমাৰ সভাপতি ডাঙৰীয়া, এফালে চাই দিবা এবাৰ, ভালে আছে?
খানা ফিডবেকটো লাষ্টত দেব একদম ভাইটি কিবা ক'বা খাৱাই নাই তো বঢ়িয়া বুলি ক'লিয়ে ধুনীয়া সাইজত কাটিছে বিন আচ্ছা একদম মানে বাকী এইফালে লাইটিং হৈ গৈছে আমাৰ জ্বলি গৈছে তোক দেখা নাই আন্ধাৰ এইবাৰ দেখছে বেছ দিলে না বিলাহী খাই এইটো আমাৰ ৰান্ধনী কি কৰি আছ তই দালিয়ে না হা ইটো এবাৰ চাইনিজ বনোৱা দিছে চাইনিজ ডিছ বনোৱা দিছে পানী অলপ দি দিয়ে কি অৰ্থ একে যাত আছে দালি কলো ইমান হাই ভেৰাল কে দে হাকল খাই ক'ব নহয় বাহা নাই ও তোৰ কথা নাই মই তোৰ কথা খাই মই আঞ্জা কথা নাই আমি ইয়াত ট্ৰল চলিছে ট্ৰল এটা এটা কৈছে এটা এটা কৈছে আলু খাব লাগিব আলু খাব লাগিব আমাৰ সভাপতি দেৱে অলপমান চাখি চাইছে কেনেকুৱা হৈছে মালকা আপকা তব মলো থাক ক'তো আনে ন হা ক'ত আনে ন কমলা নিমখ কম আছে বোলে এই ৰান্ধনী নিমখ কম আছে এই জি বাইরে তো লইছিল এই উরা লাই মাল লেখেলি এই ধানখান মাতছিলে কিন্তু হেৰি ন ধানখান দিয়া নাই নহয় এতিয়া মাংস ইটো অনুভৱ কোৱা দালি বনোৱাৰ অনুভৱ দালি বনোৱাৰ অনুভৱ ভাল লাগে চাও বাৰু এফালে মাংস হৈছে লগে ভাজা বহি যায় কি এফালে লুডু চলি আছে এখন দিন লখো বনাই নেকি বনাই দে অলপ পিছফালে কাৰোবাৰ হাঁহি এটা উঠি আছে যি ধান দেখা হৈছে লাইটৰ কালাৰৰ কাৰণে কিন্তু এইটো হৈছে গাজৰৰ কালাৰ পুৰা ৰেড হৈ গৈছে আৰু এফালে আমাৰ মানে বেলেগ মানে আলু ডাইৰেক্ট কাটি দিয়া গৈছে বাহ মাৰ্কাম এদাম মাৰ্কাম এইফালে আমাৰ চিকেন ফ্ৰাইটো হৈ আছে আৰু আমাৰ সভাপতি দেৱে বিলাত মানে ব্যস্ত হৈছে খাব লাগিব কেনেকুৱা হৈছে কম তাৰপিছত এবাৰ দিগতৰা এইফালে খাচী খান বনাওঁ নেকি আন্দি কান্দা কিবা কৈছে অ খেলা জিকছে আমাৰ লগত কেনে ফিলিংছ ভাল লাগিছে বাকী কিবা অলপ কবি নেকি খেলাখান যি জিকছি কিবা কবি নেকি অলপ নকা কেলাজ লাগছে নেকি মুখখান দেখাই দি একবাৰ দে ক'ব নে দা ভাল হৈছে না এই মজা দেখা পাইছে গাইছ এতিয়া খাম আৰু আপোনালোকক ভিডিঅ' দি আছোঁ কেনেকুৱা হৈছে মজা লাগিছে খা প্ৰাঞ্জল কেনেকুৱা ভাল এফালে কেনেকুৱা আতুম কেনেকুৱা কেনেকুৱা নাইচ কমল ড্ৰাইভাৰ বিলে আছে আতুম ঠিক আছে থেংক ইউ দে ৰাতুল এক পিচ খাই পেলাই কৈ দিয়া
এক পিছ মই অলপ দেৰিকে খাম মই অলপ দেৰিকে কৈ আছো আচ্ছা খেলা খেলি আছো ঠিক আছে খেলা ঠিক আছে দা বলা খাইছ সঁচাই টেষ্টি হৈছে মজা লাগছে বঢ়িয়া খাওয়া উচিত ডাঙৰীয়া অলপ এইফালে আহক কেনেকুৱা আছে খাওক আৰু বেছি ডিষ্টাৰ্ব নিদিওঁ তই দুখন হাৰি পেলাই উলচা আমাৰ এই চিপিএলৰ পৰা তোৰ অনুভৱটো কেনেকুৱা একো নাই এইবাৰ আছো আবাৰ জিকিম হয় নেকি? 100%। কিন্তু তহঁতৰ টিমটো বেয়া খেলা বুলি মানুহ লোৱা নাই বেয়া খেলছি মানে কি এতিয়া মই দুটা ভাল প্লেয়াৰ কিনিছিলো এনে দুগু খেলছি এতিয়া মই কি জিকিম সেইটো কথা মানে বেয়া হৈছে চবৰে মানে 11টা প্লেয়াৰৰ কাৰণে হাৰে বাৰু মেচ এখন আমাৰ মেন অফ দ্য মেচ পাৰফৰ্মেঞ্চ কিবা কবি নেকি একো নকয় আমাৰ জাষ্ট দখৱে মানে খেলা পনীৰ দিছি কমি নেতা মই নেতাও দে এইফালে ভাতটো ৰেডি হৈ গ'ল নিলে হৈছে কাৰণ লাইটৰ কাৰণে এফালে ই বনাইছে কিবা কবি নেকি কম মই জ্ঞান নকওঁ কো ভাত বনলো দালি বনলো পনীৰ ভাজি খাই কিনে কবি আৰু কেনে হৈছে খাই পেলাই কম ভকুৱা মাছটো নাই বাৰু এইটো আমাৰ কমেডিৰ কাৰণে কোৱা হৈছে বাকী এইফালে আপোনালোকৰ যোনটো ফেভৰেট এইটো হৈছে মাংস কালাৰ দেখা পাইছে আপোনালোকে এইফালে এখন হৈছে পনীৰ এইফালে কি আছে চাওঁ এইফালে আছে ভাজি এইফালে ভাজি আৰু এইফালে এইখন হৈছে দালি ভাত ভাজি মাংসটো এতিয়ালৈকে আহিব নাই এইফালে গোটেইকেইটা বহি গৈছে Salah. Bঢ়িয়া ভালে আছে বঢ়িয়া মানস কেনে হৈছে ৰাজ ৰাজ কেনে হৈছে মাৰ্কা চাহ ভালে রাজ কেন আছি মজা লাগছি ভাল লাগছে না মার্কা মজা না আদো পরে আছে না খদই মানে তোমাক আহিছাও তুমি নেরবে বলা নেরবে ভাত জানি তুলে ঘর আজি বঢ়িয়া হৈছে দোকানৰ খানাটো ভালো আছে কিন্তু তই দিও তা দিছে এইটো খানাত সেইকাৰণে ভাল লাগছে বেছি পানী দি অলপ আপা কেনা নাই ভাল হৈছে দেই ভাল হৈছে দালি চালি ভাল আছে না আৰু দি পানী আৰু লাগব নেকি পানী খা নেকি তই এইটো আমাৰ সভাপতি বিচিচিআৰ কেনা আছে খানা বঢ়িয়া একদম পাৰফেক্ট হৈছে না এইটো হ'ল বেষ্ট বলাৰ মজা জিকে খানাটো আৰু মজাই আমি জিকছুৱে এইটো হ'ল আমাৰ দিগন্ত ৰান্ধনী কেনা আছে পিছে বঢ়িয়া খাই কলি হ'ব দে কেনে লাগছে ভাত খাই ভাল লাগছে না খনাই নেকি দেই বাকী কেনাই আজি ভাল লাগছে না আবার এক বছৰৰ কাৰণে আমি খানা খাব পাম আৰু এই বঢ়িয়া আজিলৈ ব্লগটো ইমানেই আৰু অহা বছৰ আমি লগ পাম এই ব্লগটোৰ সৈতে গুড নাইট বাই বাই জয় অসম খাই চাই ল'লোঁ ধুনীয়া হৈছে আজি খানা এনজয় কৰিলোঁ তো আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ লগ পাম আৰু এটা নতুন ভ্লগত দীঘল হওক শ্বৰ্ট হওক কালি আকৌ লগ পাম তো আজিৰ কাৰণে বাই বাই তাতে গাইছ মিলতে হে কাল বাই বাই